আমার ছাত্রছাত্রীসকল, আজি আমি আৰু এটা খেলা আৰম্ভ কৰিম। তো ধৰা মই বোৰ্ডত এইটো এটা গছ বনাইছো দেই, এইটো এটা গছ বনাইছো ধৰা, আৰ্ট ভাল নহয়। তো এই গছটোত যদি আমি এনেকে ধৰা আম যদি লাগি থাকে, আমি ধৰি লৈছো এই গছটোত কি লাগি আছে, আম লাগি আছে, হয়নে? ধৰা এইবিলাক আম বনাইছো, আম লাগি আছে। তেতিয়াহ'লে গছটোৰ নাম কি যদি সোধা হয়, তেতিয়াহ'লে আমি কি কম? এইটো আম গছ বুলি কম, হয়নে? আম গছ, ঠিক আছে। এতিয়া যদি এই গছটো আম নহয়, যদি আপেল যদি হয়, তেতিয়া আমি কি কম? ধৰি লৈছো এইবিলাক আপেল, এইটো ধৰি ললো যে এইটো আম নাই, তাতে কি আছে? আপেল আছে। তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবানে ইয়াতে এইটো কি গছ বুলি কয়? তেতিয়াহ'লে এইটো আপেল গছ বুলি কম, ঠিক আছে। তো যদি গছটোত আম লাগি থাকে, আম যদি থাকে গছত, তেতিয়াহ'লে এইটো ক'ব আম গছ। যদি আপেল লাগি থাকে, তাক আমি কি কম? আপেল গছ বুলি কম। এতিয়া চোৱা, একদম চিম্পুল কে আহি আছো মই টপিক্সটো লৈ। তো টপিক্সটো ধৰা আমি যদি এনেকে স্কেল এপাত লওঁ, ধৰা এইটো স্কেল লৈছো, তো স্কেলত যদি আমি এনেকে টানি দিওঁ, এইটোক আমি কি বুলি কম? এইটো কি টানিলো? এইটো টানিলো ৰেখা। ইয়াৰ নাম কি কম? গণিতৰ ভাষাত ইয়াক ৰেখা বুলি কোৱা হয়, ঠিক আছে। তো যদি এইটো ৰেখা, তো এইটো ৰেখাত ধৰা যদি আমি আগৰ নিচিনাকে ধৰা এই ৰেখাটোত এনেকুৱা লাগি আছে, ধৰা কি লাগি আছে? এইটো ধৰিলো আম লাগি আছে। ক'ত লাগি আছে? এই ৰেখাটোত কিন্তু আম লাগি আছে, হ্যাঁ, ধৰি লৈছো আমি। তেতিয়াহ'লে এইটো কিহৰ ৰেখা বুলি কম আমি? গছক যেনেকে আমি আম গছ বুলি কৈছিলো, বা আপেল যদি লাগি থাকে এইটো আপেল গছ বুলি কম, তেতিয়াহ'লে ইয়াতে আমি যদি এইটো ৰেখা, যিহেতু এইটো এই আঁচডালৰ নাম কি? ৰেখা। তো ৰেখাটোক আমি কি বুলি কম? আমৰ ৰেখা বুলি কম, ঠিক আছে। তো একেদৰে যদি আমি এইটো ইয়াতে আম নাথাকি পেলাই যদি ইয়াতে ধৰা তোমাৰ কি আছে? আপেল আছে বুলি যদি আমি ধৰি লওঁ, এইবিলাক যদি আপেল হয়, মই ধৰি লৈছো দেই, মোৰ ছবিবিলাক ভাল নহয়, এইবিলাক যদি আপেল হয়, এই ৰেখাটোক আমি কি ৰেখা বুলি কম? আপেলৰ ৰেখা বুলি কম, ঠিক আছে। এইটো হ'ব আপেলৰ ৰেখা। এতিয়া যদি আমি এই ৰেখাটোত কি পাওঁ? যদি সংখ্যা লিখো, সাপোজ ইয়াতে 1 আছে, ইয়াতে 2 আছে, বা ইয়াতে 3 আছে, তেতিয়াহ'লে আমি এই ৰেখাটো কি ৰেখা বুলি কম? সংখ্যা ৰেখা বুলি কম, ঠিক আছে। আজি আমি সংখ্যা ৰেখা কি বস্তু বা কেনেকে আমি সংখ্যা ৰেখাটো বনাও তাৰ বিষয়ে আলোচনা কৰিম। তো সংখ্যা ৰেখাৰ কাৰণে আমি কি কৰিম? যদি ইয়াৰ আগত সংখ্যা থাকে, আমি ইয়াক কি লিখিম? সংখ্যা ৰেখা বুলি লিখিম। কি লিখিম? সংখ্যা ৰেখা, ঠিক আছে, বুজি পাইছা? যেহেতু আমি এইটো ৰেখাটোত কি লিখিম? সংখ্যা লিখিম, গতিকে তাক আমি সংখ্যাৰ ৰেখা বুলি কম। এতিয়া এইটো ইংৰাজীত যদি কোৱা হয়, ৰেখাক আমি লাইন বুলি কওঁ, লাইন। আৰু তাৰ আগত মানে সেই লাইনটো যদি সংখ্যাৰ হয়, সংখ্যা মানে ইংৰাজীত কি কয়? নাম্বাৰ। গতিকে এইটো কি হ'ব? নাম্বাৰ লাইন। এইটো ইংৰাজীত কম আমি নাম্বাৰ লাইন, আৰু অসমীয়াত কি কম? সংখ্যা ৰেখা বুলি কম। এতিয়া তোমাল দেখা পোৱা যায় বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, আমি যিহেতু শিক্ষক হিচাপে সংখ্যা ৰেখাবিলাক আমাৰ হাতত স্কেল নাথাকে, যেতিয়া আমি ক্লাছৰুমত যাওঁ, স্কেল কেতিয়াবা নাথাকে, তেতিয়া কি হয়? আমি আঁচবিলাক এনেকে হাতেৰে টানো,
এনেকৈ হাতেৰে টানো। কিছুমান চাৰ্ভাইডৰ হয়তো আঁচবিলাক চিধা হ'ব, কিছুমান অলপ তেৰা বেকা হ'ব, কিন্তু যিহেতু ধৰি লোৱা হয় কাৰণে কি কৰা হয় যে আমি সেইবিলাকে ৰেখা বা সংখ্যা ৰেখা হিচাপে ল'ৰা ছোৱালীক বুজাবলৈ চেষ্টা কৰোঁ। কিন্তু দেখা পোৱা যায় যে পৰীক্ষাত বা যেতিয়া ছাত্ৰ ছাত্ৰীয়ে মানে অংকবিলাক কৰে, তেতিয়া কি দেখা যায় যে সিহঁতেও হাতেৰে বনায়। যদি হাতেৰে বনায় তেতিয়াহ'লে কিন্তু নহ'ব। সংখ্যা ৰেখা যেতিয়া আমি আলোচনা কৰিম তেতিয়া আমি সদায় এনেকে স্কেল ল'ব লাগিব, যেনেকে মই স্কেল ব্যৱহাৰ কৰিছোঁ। তো তোমালোকেও স্কেল ব্যৱহাৰ কৰিব লাগিব। ধুনীয়াকে স্কেলেৰে আমি কি কৰিব লাগিব, আঁচটো টানিব লাগিব। আঁচটো টানিলে, আঁচ মানে এইটো ৰেখা, গতিকে ৰেখাটোক আমি কি বুলি ক'ম, সংখ্যা ৰেখা বুলি ক'ম। এতিয়া আমি মনত ৰাখিব লাগিব, যিহেতু এটা বিষয়ৰ ওপৰত আলোচনা হ'ব, গতিকে আমি কিছুমান কথা মনতো ৰাখিব লাগিব। যেনেকে যে সংখ্যা ৰেখাত কি হ'ব, আমি মানে এটা দুটা পাৰ্ট ল'ম, তাৰে পাৰ্ট দুটা ভাগ কৰোঁতে আমি এইটো 0 বুলি, মানে যিহেতু সংখ্যা লিখিম, এইটো ৰেখাটোক কি লিখিম, সংখ্যা, গতিকে আমি এটা 0 মাৰ্কিং কৰি ল'ব লাগিব। যে আমি 0 ধৰি লৈ পেলাই, আমাৰ যিহেতু 0টোত যদি তোমালোকে থিয় হোৱা বা আমি থিয় হওঁ, এইটো সোঁ হাত হ'ব আৰু এইফালে এইটো বাওঁ হাত হ'ব। যদি ভিডিঅ'ত ভিজিবল হৈছে, এই ফালটো হ'ব বাওঁ ফাল আৰু এই ফালটো হ'ব সোঁ ফাল। যেহেতু বাওঁ ফাল মানে ইয়াতে যদি আমি থিয় হওঁ বা এইটো পজিশ্যনত যদি আমি থাকো, এইটো আমাৰ বাওঁ হাত হ'ব আৰু এইটো সোঁ হাত হ'ব। গতিকে কি হ'ব, এইটো আমি সোঁ ফাল বুলি ক'ম, এইটো বাওঁ ফাল বুলি ক'ম। এনেকে সংখ্যা ৰেখা যেতিয়া আমি বনাম তেতিয়া কি কৰিব লাগিব, আমি দুটা ফাল ধৰি ল'ব লাগিব। এতিয়া আমি কি কৰিম, সদায় সংখ্যা ৰেখাৰ দুটা ফাল থাকিব। এইটো 0 বিন্দু যে লৈছো, 0 বিন্দুৰ পৰা সোঁফালে আৰু বাওঁফালে, ধৰা এইটো মই 12 যদি ভিজিবল হৈছে ভিডিঅ'ত, এইটো 12টো মই এই 0ৰ আঁচটোত মিলাই লৈছো। এবাৰ সোঁফালে কি কৰিব লাগিব, সমান সমান দূৰত্বত আমি কিছুমান আঁচ কাটি ল'ম, মানে আমি সংখ্যাৰ স্থান বনাই ল'ম। যেনেকে ধৰা এইটো 12, 0 মূল বিন্দুটো, 0 বিন্দুটো যদি 12 আছিলে, আমি এতিয়া আৰু ইয়াতে এইটো 1 ধৰিলো। বুজি পাইছা নিশ্চয়? এইটো হ'ব, এইটো এই 15ত দাগ দিলো, 16ত দাগ দিলো, 17ত দাগ দিলো, 18ত দাগ দিলো, 19ত দাগ দিলো, 20ত দাগ দিলো, 21ত দিলো, 22ত দিলো, 23ত দিলো। কি কৰা হৈছে চোৱা, সমান সমান দূৰত্বত এই আঁচবিলাক আমি কিন্তু দিছো, সমান সমান দূৰত্বত হ'ব লাগিব। আমি হাতেৰে যদি টানি পেলাই এনেকে দিওঁ, কেতিয়াবা সমান নহ'ব, অলপ সৰু ডাঙৰ হ'ব। গতিকে আমি হাতেৰে আঁকিব নালাগে বা আঁকিব নোৱাৰো, আমি সদায় স্কেল ব্যৱহাৰ কৰিম। এতিয়া সোঁফালে যেনেকে 12টো যিহেতু আমি 0 বিন্দুত লৈছিলো, 13ত আঁচ কাটিছিলো, 14, 15 এনেকে আঁচ কাটি গৈছিলো। তো বাওঁফালে যদি আহো আমি, এইটো 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 এনেকে আমি প্ৰথমতে আঁচ দি ল'ম। এইটো স্কেলৰ কাম শেষ। এতিয়া কি কৰিম আমি, যে এইটোক আমি এবাৰ 1 বুলি ধৰিম। আমি লিখিম 1, এইটোক লিখিম 2, এইটোক লিখিম 3, এইটোক লিখিম 4, এইটোক লিখিম 5, এইটোক লিখিম 6, এইটো 7, এইটো 8, এইটো 9, এইটো 10, এইটো 11, এনেকে আৰু আছে। ৰেখা যিহেতু মানে অসীমলৈ যাব, এনেকে আমাৰ সোঁফালে বহুত দূৰলৈকে আছে। যিহেতু মই এইখিনি আঁচ টানিছো, গতিকে ইয়াতে 11 লৈকে মোৰ আঁতিছে, গতিকে মই 11 লৈকে লিখিলো। এতিয়া আমি মনত ৰাখিব লাগিব যে ধনাত্মক সংখ্যাবিলাক সদায় সোঁফালে লিখা হয়। ধনাত্মক মানে যিবিলাক পজিটিভ নাম্বাৰ, সেইবিলাক কোনফালে লিখো, সোঁফালে লিখো। আৰু বাওঁফালে সদায় মাইনাছ মানে ঋণাত্মক সংখ্যাবিলাকক বহুওৱা হয়। যেনেকে এইটো -1 হ'ব, এইটো -2 হ'ব, এইটো -3 হ'ব,
এটো -4 হব, এটো -5 হব, এটো -6 হব, এটো -7 হব, এটো -8 হব, এটো -9 হব, এটো -10 হব, এটো -11 হব। বাওফালেও যেহেতু অসীমলৈ আছে ৰেখাটো, গতিকে আমি মানে যিমান সংখ্যা আছে সব সংখ্যা আমি এই সংখ্যা ৰেখাত বহুৱাব পাৰো। যদি এনেকে আমি এটা সংখ্যা ৰিপ্ৰেজেন্ট কৰো, যদি এনেকে আমি এটা সংখ্যা দেখুৱাও, তেতিয়াহ'লে সংখ্যাটো কি বুলি কোৱা হ'ব? সংখ্যা ৰেখা বুলি কোৱা হ'ব। কিয়? আমি এই ৰেখাটোৰ ওপৰত যেহেতু সংখ্যা লিখিছো, মানে সংখ্যা আছে আমাৰ সংখ্যাটোৰ ওপৰত, গতিকে এই ৰেখাটোকে কোৱা হ'ব সংখ্যা ৰেখা। প্ৰথমতে মই কিন্তু এইটো ৰেখা বুলি লিখিছিলো, তাৰপিছত এবাৰ আমৰ ছবি দিছিলো, এবাৰ আপেলৰ ছবি দিছিলো, যে যদি আম ৰাখা হয় এইটো আমৰ ৰেখা হ'ব, যদি আপেল ৰাখা হয় এইটো আপেলৰ ৰেখা হ'ব। এতিয়া মই কি ৰাখিছো? সংখ্যা ৰাখিছো, গতিকে এই যিটো ৰেখা, এই ৰেখাটোক আমি কি বুলি ক'ম? সংখ্যা ৰেখা বুলি ক'ম। এতিয়া আমি সংখ্যা ৰেখাটো নিশ্চয় বুজি পালো। এতিয়া পৰীক্ষাত প্ৰশ্ন আহে কেতিয়াবা, যে ধৰা এনেকে প্ৰশ্ন আহিল 5 আৰু পৰীক্ষাত আহক বা নাহক, আমি যদি এনেকে প্ৰশ্নটোৰ উত্তৰ বিচাৰো যে 5 আৰু -3 সংখ্যা ৰেখাত বহুৱা, এইটো সাপোজ বহুৱা, এইটো সাপোজ আমাৰ প্ৰশ্ন আছে আমাৰ সন্মুখত, ঠিক আছে। 5 আৰু -3 আমি এই সংখ্যা ৰেখাত দেখুৱাব লাগে। তেতিয়াহ'লে আমি কি কৰিম? 5 চোৱা, সংখ্যা ধনাত্মক থাকিব নহলে ঋণাত্মক থাকিব। তো এইটো ইয়াৰ পিছত আমি বেলেগ বেলেগ সংখ্যাও ল'ম। তো ধনাত্মক, এইটো 5টো হ'ল ধনাত্মক সংখ্যা আৰু 3টো আছে -3, মানে এইটো ঋণাত্মক সংখ্যা। তেতিয়াহ'লে আমি প্ৰথমতে জানিব লাগিব যে ধনাত্মক সংখ্যাবিলাক 0ৰ কোন ফালে বহে, কোন হাতে বহে? সোঁ ফালে বহিব, ধনাত্মক হলে। যদি বাওঁফালে মাইনাছ চিহ্ন নাথাকে, মানে ইয়াতে প্লাছ আছে মনে মনে, তেতিয়াহ'লে সেই সংখ্যাবিলাকক আমি কি বুলি কওঁ? ধনাত্মক সংখ্যা বুলি কওঁ। এতিয়া ধনাত্মক সংখ্যাটো আমাৰ 0ৰ সদায় সোঁ হাতে, এইটো মোৰ সোঁ হাত, যদি ভিডিঅ'ত ভিজিবল হৈছে, সোঁ হাতৰ ফালে আমি ধনাত্মক সংখ্যাবিলাক লিখিম। আৰু বাওঁ হাতৰ পিনে, এইটো বাওঁ হাত হ'ব, এনেকে যদি থিয় হোৱা হাত মেলি, তো বাওঁ হাতে কি আহিব? নিগেটিভ নাম্বাৰ বিলাক, মানে মাইনাছ সংখ্যাবিলাক বাওঁ ফালে আহিব। এতিয়া আমাক প্ৰশ্ন সুধিছে কি, যে 5 আৰু -3 সংখ্যা ৰেখাত বহুৱা, মানে সংখ্যা ৰেখাত আমি দেখুৱাব লাগে যে 5টো ক'ত আছে আৰু -3টো ক'ত আছে, ঠিক আছে। তেতিয়াহ'লে আমি চাম প্ৰথমতে, 5টো যিহেতু মানে ধনাত্মক সংখ্যা, 0ৰ সোঁ হাতে থাকিব, ক'ত আছে 5? ইয়াতে চাই যে আমি যিহেতু মাৰ্কিং কৰি গৈছো, 1 2 এনেকে সংখ্যা লিখাও আছে, 5 হ'ল এইটো। তেতিয়াহ'লে যদি আমি দেখুৱাব লগা হয় যে 5টো ক'ত আছে সংখ্যা ৰেখাত, আমি ইয়াতে এনেকে গোল চিন দিম, এইটো হ'ল আমাৰ ইমান 5। আৰু -3টো যিহেতু বহাব লাগিব, গতিকে -3টো আমি কি কৰিম? -3 কোনফালে থাকিব? 0ৰ বাওঁফালে থাকিব। আৰু ক'ত আছে লিখা হৈছে অলৰেডি, চোৱা, গণি গণিও যাব পাৰো, -3 নহলে 1 -1 -2 -3, বা ইয়াতে লিখা আছে -3। আমি যদি ৰিপ্ৰেজেন্ট কৰিব লগা হয়, মানে দেখুৱাব লগা যদি হয়, ইয়াতে এনেকে গোল চিন দিম। তেতিয়াহ'লে কি হ'ল? যদি আমাৰ এনেকে প্ৰশ্ন থাকে যে 5 আৰু -3 সংখ্যা ৰেখাত বহুৱা, তেতিয়াহ'লে আমাৰ কি হ'ব? এইটো এনেকে গোল চিন দি থম, তাৰমানে এইটো সংখ্যা এইটো বিন্দুত আছে, আৰু -3টো ক'ত আছে? ইয়াতে আছে। গতিকে আমি এনেকে যদি গোল চিন দি থৈ দিওঁ, এই যিটো ৰেখা, এই ৰেখাটো কি হ'ব? 5 আৰু -3 সংখ্যা ৰেখা। মানে যদি আমি দেখুৱাব লগা হয় সংখ্যা ৰেখাটো, যদি আকাই মানে 5 আৰু -3 বহুৱাব লগা হয়, আমি এনেকে প্ৰথমতে স্কেল ধৰিম, স্কেল ধৰি এটা ৰেখা টানি ল'ম। তাৰপিছত কি কৰিম? আমি এটা 0 সংখ্যাটো বহুৱাই ল'ম, দুটা ভাগ কৰিবলৈ, সোঁফাল আৰু বাওঁফাল। তাৰপিছত কি হ'ব? আমি স্কেল ধৰি, যেহেতু প্ৰথমতে মই দেখাইছো, এনেকে স্কেল ধৰি সমান সমান দূৰে দূৰে কি কৰিব লাগিব? আমি আঁচ কাটি ল'ব লাগিব। এই দূৰত্ববিলাক কিন্তু সমান সমান হ'ব লাগিব, সেইকাৰণে স্কেল ব্যৱহাৰ কৰিব লাগিব। সদায় আমি স্কেল ব্যৱহাৰ কৰিম, মনত ৰাখিবা। তো এতিয়া বুজি নিশ্চয়
পাবা ক্লিয়াৰ হ'ব লাগে যে 5 আৰু -3 যদি সংখ্যা ৰেখাত বহুৱাব কয় আমি ক'ত বহুৱাম এইটো প্ৰশ্ন যদি হয় এইটো প্ৰশ্নৰ উত্তৰ হ'ব এইটো আমি বাওফাল সোফাল বিলাক নিলিখো সংখ্যা ৰেখাটোৰ তলত লিখি থব পাৰা বা সাইডতে লিখিব পাৰা যে এইটো এটা সংখ্যা ৰেখা কি কৰিছো 5 আৰু -3 ইয়াতে বুজাই দিছো তো আশা কৰো ক্লিয়াৰ হৈছে এতিয়া যিকোনো সংখ্যা যদি তোমাক দিয়া হয় এনেকুৱা অখণ্ড সংখ্যা যদি হয় অখণ্ড সংখ্যা ঋণাত্মকও থাকে ধনাত্মকও থাকে তো অখণ্ড সংখ্যা হলে নিশ্চয় তোমালোকে বহুৱাব পাৰিবা বা দেখুৱাব পাৰিবা যদি কোৱা থাকে যে 9 ক'ত আছে সংখ্যা ৰেখাত 9 টো দেখুৱাব লাগে তেতিয়া আমি কি কৰিম এই যে এইটো আমি এনেকে চিহ্ন দি পেলাই এটোক আমি ক'ব লাগিব যে এইটো হল সংখ্যা ৰেখাত 9 ঠিক আছে তো আজি এইটো ফার্স্ট পার্ট বানালো গতিকে এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ